নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এবি ব্লগছ গোলাঘাট। আৰু এইটো মোৰ ইউটিউবত প্ৰথমটো ভিডিঅ', মানে আজিৰ পৰা ইয়াত মই ব্লগ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰিম বুলি ভাবিছোঁ। মই পেছাত এজন অটো চালক হয়, মানে মোৰ এখন ইলেক্ট্ৰিক অটো আছে আৰু সেই অটো চলাই মই জীৱন নিৰ্বাহ কৰোঁ। আৰু আপোনালোকে এই ব্লগৰ জৰিয়তে মই ক'ত ক'ত যাওঁ, অটোখন লৈ ক'ত ক'ত আচলতে ভাড়া মাৰি ফুৰোঁ, বা কিমান টকা পাওঁ মানে এদিনত, বা মানুহৰ কেনেকুৱা আচাৰ ব্যৱহাৰ কেনেকুৱা আমি অটো চলাওঁতে পাওঁ, সেইখিনি কথাকে এটা ভিডিঅ' কৰি মানে ব্লগ ভিডিঅ' আপলোড কৰিম। আৰু আশা কৰিছোঁ সকলোৱে ছাপোৰ্ট কৰিব আৰু সকলোৱে যাতে মৰম দিব, মই যাতে আগুৱাই যাব পাৰোঁ। আৰু এতিয়ানো কি দেখুৱাম, আজি যিহেতু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয়, চাই লওক। এইটো আমাৰ আপোনাৰ পদূলি হয়, এইটো পদূলি দেখিছেনে? এইটো এটা একদম দীঘলীয়া পদূলি। এইটো পদূলিটোত প্ৰায় 120 জোপা সাঁচি গছ আছে, যি মই নিজে ৰোৱা। আৰু ওচৰতে আছে আমাৰ এই বাৰী পুখুৰীটো। কিন্তু এই পুখুৰীটো এটা হ'ল প্ৰব্লেম, এইটো বহুত মানে দকৈ খন্দোৱা হ'ল, কিন্তু আজিও পানীখিনি মানে চফা নহ'লে কিয় মানে ইমান মানে বোকা বোকা হৈ থাকে গম নাপাওঁ। আৰু এতিয়া মোৰ গাড়ীখন দি থোৱা আছে চাৰ্জত, অকণমান দেৰি কাৰণে মানে ঘৰলৈ আহিলোঁ। আৰু ঘৰতে অকণমান চাৰ্জ দি পেলানি অকণমান ময়ো নিজে ৰেষ্ট লৈ আকৌ ওলাই যাম দেৰগাঁৱলৈ। আৰু আজিৰ পৰা ইয়াত এটা ব্লগ আপোনালোকে দেখিবলৈ পাব। আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু মোক মৰম আৰু উৎসাহ দিব যাতে মই আগুৱাই যাব পাৰোঁ।